তাৰ জোৰা তাপলি কেনেদৰে মাৰিব পাৰি তাৰ বাবে এক বিশেষ পৰিকল্পনা ভাৰতে গ্ৰহণ কৰিছে আৰু সেই পৰিকল্পনা হৈছে আমেৰিকাক বাদ দি এতিয়া বিশ্বৰ 40খন দেশৰ সৈতে ভাৰতে বাণিজ্য চুক্তি সম্পাদন কৰিবলৈ আগবাঢ়িছে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত এই অত্যন্ত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আপোনালোকৰ সন্মুখলৈ 27 আগষ্টৰ পৰা দেশত বলবৎ কৰিছে ট্ৰাম্পে 50% শুল্ক ভাৰতীয় পণ্যৰ ওপৰত 50% শুল্ক আৰোপ কৰাৰ লগে লগে এতিয়া সমগ্ৰ ভাৰতবৰ্ষত ইয়াৰ প্ৰভাৱ পৰিবলৈ গৈ আছে বিশেষকৈ বস্ত্ৰ উদ্যোগৰ ৰাজহাড় ভাঙি যোৱাৰ উপক্ৰম হ'ব এই ধৰণৰ আশংকা এই মুহূৰ্তত বৃদ্ধি পাইছে বস্ত্ৰ উদ্যোগৰ লগত জড়িত লাখ লাখ কৰ্মচাৰী সংস্থাপনহীন হ'ব কোটি কোটি কৰ্মচাৰী সংস্থাপনহীন হৈ পৰিব এই আশংকাই এই মুহূৰ্তত সানি ধৰিছে সমগ্ৰ ভাৰতৰ বস্ত্ৰ উদ্যোগক একেদৰে অন্যান্য পণ্যৰ ওপৰতো যি 50% শুল্ক কাৰ্যকৰী কৰিলে বলবৎ কৰিলে ট্ৰাম্প প্ৰশাসনে মাৰ্কিন প্ৰশাসনে ইয়াকে লৈ ভাৰতে এতিয়া এই পদক্ষেপ গ্ৰহণ কৰিবলৈ ওলাইছে যে 40খন দেশৰ সৈতে বাণিজ্য চুক্তি অতি শীঘ্ৰেই 40খন দেশৰ সৈতে বাণিজ্য চুক্তি সমাপন কৰিবলৈ ভাৰত আগবাঢ়িছে যি সময়ত আমেৰিকাত ভাৰতৰ কাপোৰৰ এটা এখন বৃহৎ বজাৰ আছিল আৰু সেই বজাৰখন এতিয়া হেৰুৱাৰ উপক্ৰম হৈছে ভাৰতীয় কাপোৰৰ ওপৰত 50% শুল্ক আৰোপ কৰাৰ লগে লগে আমেৰিকাত ভাৰতীয় কাপোৰৰ দাম জুই চাই হ'ব আৰু সেই জুই চাই দাম হোৱাৰ লগে লগে সামগ্ৰীৰ বিক্ৰী স্বাভাৱিকভাৱে কমি আহিব যাৰ প্ৰভাৱ পৰিব আৰু ক্ৰমান্বয়ে এই বজাৰখন বিলুপ্ত হৈ পৰিব সমগ্ৰ আমেৰিকাৰ পৰা আৰু সেইবাবেই এতিয়া ভাৰতে সময় থাকোতেই ভাৰতীয় ব্যৱসায়ীসকল যাতে লোকচানৰ সন্মুখীন নহয় এই লোকচানৰ গৰাহৰ পৰা ভাৰতীয় ব্যৱসায়ীসকলক উদ্ধাৰ কৰিব পাৰে তাৰ বাবে এটা বিশেষ পদক্ষেপ এই মুহূৰ্তত গ্ৰহণ কৰিছে বিশেষকৈ বস্ত্ৰ উদ্যোগকে ধৰি অন্যান্য উদ্যোগসমূহত যি প্ৰভাৱ পৰাৰ কথা কোৱা হৈছে লগতে চাকৰি হেৰুৱাৰ যি প্ৰসংগ এই মুহূৰ্তত চৰ্চিত হৈছে আৰু সেইবাবেই বিশ্বৰ 40খন দেশৰ সৈতে ভাৰতে এখন বৃহৎ বজাৰ গঢ় লৈ উঠিবলৈ চেষ্টা কৰিছে আৰু তাৰ ভিতৰত $590 বিলিয়ন কাপোৰ ৰপ্তানি কৰা এই 40খন দেশ সামৰি লোৱা হৈছে বছৰি এই 40খন দেশে $590 বিলিয়ন কাপোৰ ৰপ্তানি কৰে আৰু সেইবাবে আমেৰিকাৰ সলনি এই 40খন দেশৰ সৈতে এই বাণিজ্য চুক্তি সমাপন হলে ভাৰতৰ হবলগীয়া সেই লোকচানৰ পৰা বৃহৎ সকাহ লাভ কৰিব ভাৰতীয় ব্যৱসায়ীসকলে এটা বৃহৎ সকাহ লাভ কৰিব আৰু সেই মৰ্মে মোদী চৰকাৰে ইতিমধ্যেই বাণিজ্যৰ দুৱাৰ খুলি দিছে বিভিন্ন দেশৰ সৈতে বাণিজ্যৰ দুৱাৰ খুলি দিছে চীন ৰাছিয়া দক্ষিণ আফ্ৰিকা ব্ৰাজিল বিভিন্ন দেশৰ সৈতে বাণিজ্যৰ দুৱাৰ ইতিমধ্যে খুলি দিছে আৰু গতিকে যদি এআই হয় তেতিয়া হলে আমেৰিকাৰ বজাৰৰ কোনো ধৰণৰ প্ৰয়োজন নহব ভাৰতৰ বাবে গতিকে মোদী চৰকাৰে তেনে 40খন দেশৰ সৈতে চুক্তি কৰাৰ পৰিকল্পনা বৰ্তমান গ্ৰহণ কৰিছে আৰু যদি হিয়া সম্ভৱ হৈ উঠে তেন্তে আমেৰিকাৰ শুল্কৰ কোনো ধৰণৰ প্ৰভাৱ বা বিশেষ প্ৰভাৱ ভাৰতৰ পণ্যৰ ওপৰত নপৰিব ভাৰতৰ উদ্যোগসমূহৰ ওপৰত নপৰিব সেই আশা এই মুহূৰ্তত ব্যক্ত কৰা হৈছে আৰু একে সময়তেই যদি চোৱা হয় এফালে ভাৰতৰ উদ্যোগীসকলে এই মুহূৰ্তত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আশংকা ব্যক্ত কৰিছে আৰু আনফালে ভাৰতত এই মুহূৰ্তত প্ৰতিবাদৰ জোৱাৰ উঠিছে ভাৰতত এই মুহূৰ্তত আমেৰিকাৰ KFC মেকডোনাল্ড আইফোনৰ দৰে সামগ্ৰীসমূহ বৰ্জন কৰাৰ বাবেও এই মুহূৰ্তত দাবী উত্থাপন হৈছে যোগগুৰু বাবা ৰামদেৱ এই মুহূৰ্তত সৰব হৈছে ট্ৰাম্প টেক্সক কেন্দ্ৰ কৰি ট্ৰাম্প টেক্সে এনেদৰে ভাৰতৰ অৰ্থনীতিত আঘাত হানিব পৰা যি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে মিত্ৰ দেশ বুলি যি ট্ৰাম্পে ভাৰতক অভিহিত কৰি আহিছে মোদীক পৰম বন্ধু বুলি অভিহিত কৰিছে সেই ট্ৰাম্পে ভাৰতৰ অৰ্থনীতিত আঘাত হানিবলৈ এই 50% শুল্ক আৰোপ কৰাৰ বিষয়টোত সৰব হৈ পৰিছে প্ৰত্যেকজন ভাৰতবাসী আৰু তাৰ মাজতে যোগগুৰু বাবা ৰামদেৱে এই শুল্ক যুদ্ধ প্ৰতিহত কৰিবলৈ ট্ৰাম্পক এহিকনি দিবলৈ ট্ৰাম্পক ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ KFC মেকডোনাল্ড আইফোনকে ধৰি সকলো ধৰণৰ আমেৰিকান সামগ্ৰী বৰ্জন কৰাৰ বাবেও এই মুহূৰ্তত দাবী জনাইছে এই মুহূৰ্তত আহ্বান জনাইছে সমগ্ৰ দেশবাসীক কাৰণ ভাৰতীয় পণ্যৰ ওপৰত 50% শুল্ক আৰোপ কৰি ভাৰত আৰু আমেৰিকাৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক এতিয়া এটা তিক্ত সম্পৰ্কত পৰিণত কৰিলে ট্ৰাম্পে যাক লৈ এতিয়া
ডোনাল্ড ট্ৰাম্পে নিজেই ভাৰতৰ ওচৰত নতশিৰ হ'বলৈ বাধ্য কৰিবৰ বাবে এই আমেৰিকান এইসমূহ সামগ্ৰী KFC, মেকডোনাল্ড, আইফোন, যে নেকি ভাৰতত এখন বৃহৎ বজাৰ আছে এই সামগ্ৰীসমূহৰ, ভাৰতীয় লোকৰ এই সামগ্ৰীসমূহৰ ওপৰত যি ধৰণৰ আকৰ্ষণ আছে, যদি ভাৰতবাসীয়ে সেই সামগ্ৰীসমূহ বৰ্জন কৰে তেতিয়াহ'লে ডোনাল্ড ট্ৰাম্পে ভাৰতৰ ওচৰত নতশিৰ হ'বলৈ বাধ্য হ'ব, এই কথা ব্যক্ত কৰিছে বা যোগগুৰু বাবা ৰামদেৱে। আৰু সেইবাবেই সমগ্ৰ দেশবাসীক বাবা ৰামদেৱে এই মুহূৰ্তত সেই আহ্বান জনাইছে। একেদৰে 50% শুল্ক আৰোপৰ যিটো নীতি মাৰ্কিন প্ৰশাসনৰ ডোনাল্ড ট্ৰাম্পৰ, তাক আমেৰিকাত সমালোচিত হৈছে, নাটোৱে সমালোচনা কৰিছে, বিভিন্ন দেশে এই মুহূৰ্তত সমালোচনা কৰিছে। নাটোৰ দৰে সামৰিক মিত্ৰজোঁট, ফিজিৰ দৰে ক্ষুদ্ৰ দেশসমূহেও ডোনাল্ড ট্ৰাম্পৰ এই শুল্ক নীতিক কঠোৰ ভাষাৰে সমালোচনা কৰা পৰিলক্ষিত হৈছে। আৰু ট্ৰাম্পৰ, আমি পুনৰ জনাইছোঁ, এই শুল্ক নীতিৰ ফলত ভাৰতৰ বস্ত্ৰশিল্প, সামুদ্ৰিক খাদ্য ব্যৱস্থা বিৰূপ প্ৰভাৱ পৰাৰ আশংকা প্ৰকট হৈ পৰিছে। যদি সেয়াই হয় তেতিয়াহ'লে চুৰাট, তিৰুৱন্তপুৰম আদি ঠাইসমূহ ব্যাপক ক্ষতিগ্ৰস্ত হ'ব, কাৰণ সাগৰীয় খাদ্য ব্যৱস্থাপনাৰ এই স্থানসমূহৰ জৰিয়তেই আমেৰিকালৈ সৰবৰাহ হয় বা এটা বাণিজ্যিক সম্পৰ্ক আছে এই স্থানসমূহৰ পৰা আমেৰিকাৰ সৈতে, গতিকে সেই স্থানসমূহ প্ৰভাৱিত হ'ব। কিন্তু ইমানৰ পাছতো যদি চাই, চিকিৎসাৰ সামগ্ৰীকে ধৰি ঔষধ, স্মাৰ্টফোন, ইলেক্ট্ৰনিক গেজেট আদিৰ ক্ষেত্ৰত আমেৰিকা ভাৰতৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব লাগিব। আৰু সেইবাবেই হয়তো ট্ৰাম্পে এনে সামগ্ৰীসমূহৰ ওপৰত এতিয়াও অতিৰিক্ত শুল্ক আৰোপ কৰা নাই বা অতিৰিক্ত শুল্কৰ পৰা এই সামগ্ৰীসমূহৰ ওপৰত ৰেহাই প্ৰদান কৰিছে। কেৱল মাত্ৰ পণ্য সামগ্ৰীৰ ওপৰতহে 50% শুল্ক আৰোপ কৰিছে। একে সময়তে আমেৰিকাৰ অৰ্থনৈতিক বিশেষজ্ঞসকলে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক কঠোৰ ভাষাৰে সমালোচনা কৰিছে। জানুৱাৰী মাহত ট্ৰাম্পে শাসনভাৰ গ্ৰহণ কৰিছিল আৰু ট্ৰাম্পৰ এই কেইমহীয়া বিগত এই সময়ছোৱাৰ যি শাসনভাৰ, এই শাসনভাৰৰ ওপৰত, এই 8মহীয়া শাসনভাৰৰ ওপৰত এখন বিশেষ বৈঠক অনুষ্ঠিত হৈছিল, এখন অনলাইন বৈঠক। আৰু এই অনলাইন বৈঠকখনত আমেৰিকাকে ধৰি বিশ্বৰ কেইবাগৰাকীও আগশাৰীৰ অৰ্থনৈতিক বিশ্লেষক, এই বিশ্লেষকসকলে কঠোৰ ভাষাৰে সমালোচনা কৰিছে ট্ৰাম্পক, অশ্লীল ভাষা প্ৰয়োগ কৰি ট্ৰাম্পক সমালোচনা কৰিছে। ইতিমধ্যে ট্ৰাম্পে যি সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতৰ বিৰুদ্ধে, সেয়া আমেৰিকাৰ ইতিহাসত আটাইতকৈ ডাঙৰ মূৰ্খামি বুলি ট্ৰাম্পক কঠোৰ ভাষাৰে সমালোচনা কৰিছে। বিভিন্নজনে অশ্লীল শব্দ, অশালীন শব্দ প্ৰয়োগ কৰি ট্ৰাম্পক সমালোচনা কৰা পৰিলক্ষিত হৈছে। এই বাণিজ্য নীতিক লৈ কোৱা হৈছে যে ট্ৰাম্প প্ৰশাসনত যিসকল বিষয়াক মকৰল কৰা হৈছে, নিযুক্তি দিয়া হৈছে, সেইসকল বিষয়াৰ ভূ ৰাজনীতিৰ ওপৰত বিশেষ জ্ঞান নাই, সম্যক জ্ঞান আছে। আৰু যাৰ বাবে ট্ৰাম্পে সেইসকল বিষয়া, সেইসকল নেতাৰ আদেশ মানি, উপদেশ মানি এই আস্ফালন কৰিছে, ভাৰতৰ সৈতে সম্পৰ্ক বিঘ্নিত কৰিছে। যি চীন ঘোৰ শত্ৰু বুলি কোৱা হয় আমেৰিকাৰ, সেই চীনক মাত্ৰ 34% শুল্ক আৰোপ কৰি, পৰম বন্ধু ভাৰতৰ বিৰুদ্ধে 50% শুল্ক আৰোপ কৰি আমেৰিকাই নিজে নিজৰ বিপদ মতা বুলি আকৌ এবাৰ এইসকল আগশাৰীৰ বিশ্লেষকে সমালোচনাত মুখৰ হোৱা পৰিলক্ষিত হ'ল। গতিকে এনেদৰে সমগ্ৰ বিশ্বজুৰি ট্ৰাম্পৰ নতুন বাণিজ্য নীতি সমালোচিত হোৱা পৰিলক্ষিত হৈছে। ভাৰতৰ ওপৰত আৰোপ কৰা 50% এই শুল্ক নীতিক লৈ কোড আমেৰিকাতে সৰব হৈ পৰিছে বিভিন্নজন। গতিকে অনাগত সময়ছোৱাত ভাৰতে যি নতুন কূটনৈতিক পদক্ষেপ গ্ৰহণ কৰিছে, নতুন কূটনৈতিক পৰিকল্পনা গ্ৰহণ কৰিছে, এই ক্ষেত্ৰত কেনেদৰে সফল হয় সেয়াও হ'ব অত্যন্ত লক্ষণীয়। কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে স্পষ্টকৈ জনাইছে যে দেশৰ ক্ষুদ্ৰ উদ্যোগী, দেশৰ কৃষক ৰাইজ, দেশৰ পশুপালক, মীনপালক, এইসকলৰ স্বাৰ্থ সদায় আগত। গতিকে সেইসকলৰ স্বাৰ্থ আগত ৰাখি মোদীয়ে কেতিয়াও আমেৰিকাৰ ওচৰত শিৰ নত নকৰোঁ বুলি ইতিমধ্যে সদম্ভ ঘোষণা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক স্পষ্ট বাৰ্তা দি থৈছে। গতিকে 40খন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্কই ভাৰতৰ অৰ্থনীতিৰ ওপৰত ট্ৰাম্প টেক্সে পেলাব পৰা প্ৰভাৱৰ পৰা কেনেদৰে উদ্ধাৰ কৰে সেয়া হ'ব অত্যন্ত লক্ষণীয়। ডিজিটেল লাইভৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।